Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে গুৱাহাটীত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব আৰু আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে, এনি ডিসিপ্লিন বিকম কৰিছে বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কমপ্লিট কৰিছে আৰু আপুনি জব বিচাৰি আছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিম আপুনি এপ্লাই কৰিব পাৰিব টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি আপুনি এইটো ভিডিঅ' চিষ্টেমেটিক চেক কৰিব পাৰিব। এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেছপন্স পাব। দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু ইয়াৰ ডিটেইলছখিনি আপুনি এইটো ভিডিঅ' চিষ্টেমেটিক চেক কৰিব পাৰিব। ফাৰ্ষ্টত যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ ডিটেইলছখিনি চাই ল'ব। অৰ্গেনাইজেশ্যন টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো। টোটেল পোষ্ট দি আছে, আপুনি 6 পোষ্টত এপ্লাই কৰিব পাৰিব। য'ত আপোনাৰ জব টাইপটো দি আছে এইটো কণ্টেক্সুৱেল হ'ব আৰু 11 মান্থৰ কাৰণে হ'ব। ইণ্টাৰভিউ ডেট দি আছে আপুনি 17 and 18 মাৰ্চ 2026ত আপুনি ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এইটো ৰিকুৱাৰমেণ্টত দিব নালাগে, লগতে আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে। জব লোকেশ্যনটো দি আছে আপোনাৰ আমিনগাঁও গুৱাহাটীত হ'ব আপোনাৰ জব লোকেশ্যনটো এইটো ৰিকুৱাৰমেণ্টত। এতিয়া চাই লওক ভেকেঞ্চি এণ্ড ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তো কি ভেকেঞ্চি আছে আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব। একাউণ্ট এছিষ্টেণ্ট য'ত 1 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি বিকম কমপ্লিট কৰিব লাগিব আৰু লগতে আপোনাৰ নলেজ থাকিব লাগিব টেলি এণ্ড MS অফিচত আপোনাৰ নলেজ থাকিলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। ষ্ট'ৰ এছিষ্টেণ্ট য'ত 1 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন আপুনি এপ্লাই কৰিব পাৰিব আৰু এতিয়া আপোনাৰ গ্ৰেজুৱেট বিচাৰিছে এনি ডিচিপ্লিন লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি ষ্ট'ৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব। ফুল ষ্টেক ডেভেলপাৰ য'ত আপোনাৰ 1 পোষ্টত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে বা CS কোৰ্চ কৰিছে বা IT কোৰ্চ কৰিছে অৰ দি আছে আপুনি MCA বা BCA কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট দি আছে IT ট্ৰেডাৰ য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে বা CS কোৰ্চ আপুনি কমপ্লিট কৰিছে বা IT কৰিছে অৰ দি আছে আপুনি যদি MCA কৰিছে বা BCA কৰিছে লগতে আপোনাৰ CA বা C++ and Python যদি আপোনাৰ নলেজ আছে তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। AR/BR দি আছে ডেভেলপাৰ য'ত আপোনাৰ 1 পোষ্টত এপ্লাই কৰিব পাৰিব। ডিগ্ৰী/ডিপ্ল'মা বিচাৰিছে উইথ আপোনাৰ ইউনিটি যিটো আছে তাতে আপোনাৰ নলেজ থাকিব লাগিব এণ্ড আনৰিয়েল যিটো ইঞ্জিন স্কিল আপোনাৰ থাকিব লাগিব, তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট দি আছে গ্ৰাফিক ডিজাইনাৰ য'ত 1 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেট দি আছে নাইবা যদি আপুনি ডিপ্ল'মা ইন গ্ৰাফিক্সত আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সটত আপুনি ফ'ল' কৰিব লাগিব এজ লিমিট য'ত মেক্সিমাম আপোনাৰ এজ দি আছে 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ৱৰ্কিং ইণ্টাৰভিউ শিডিউল দি আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু যিটো ৰিপৰ্টিং টাইম দি আছে 9 AM ৰ পৰা 9:30 AM আপোনাৰ ৰিপৰ্টিং কৰিব লাগিব। ইণ্টাৰভিউ যিটো ডেট দি আছে 17 মাৰ্চ 2026 and 18 মাৰ্চ 2026ত আপুনি এটেম্প কৰিব লাগিব। ভেন্যুটো দি আছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী য'ত আপোনাৰ আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী য'ত আপোনাৰ পিন নাম্বাৰটো দি আছে 781031 আছাম। এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব। এইটো এড্ৰেছত আপুনি ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টত আপুনি কেনেকৈ এপ্লাই কৰিব। যিটো অফিচিয়েল নটিফিকেশ্যন আছে এইটো লিংক মই আপোনাক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে আপুনি কোনটো পোষ্টৰ কাৰণে কেতিয়া আপুনি ইণ্টাৰভিউ এটেম্প কৰিব লাগিব সেইখিনি ডিটেইলছ তাতে দিয়া আছে আৰু তাতে আপুনি এটা QR কোড পাব। এইটো QR কোড স্কেন কৰি কিনে আপুনি তাতে বেছিক ডিটেইলছ ফিল আপ কৰি কিনে আপোনাৰ বায়'ডাটা এণ্ড CV আপডেট কৰি কিনে তাতে আপুনি আপলোড কৰি দিব লাগিব। লগতে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ তাতে আপুনি ইউজ কৰিব। লগতে আপোনাৰ যিটো ইণ্টাৰভিউ থাকিব তাতে আপুনি অৰিজিনেল ডকুমেণ্টছখিনি ল'ব। লগতে আপোনাৰ ফটোকপি কৰি তাতে আপুনি আপোনাৰ সেলফ এটাচ কৰি কিনে ডকুমেণ্টছখিনি আপুনি তাতে লৈ যাব, কাৰণ তাতে আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ইণ্টাৰভিউৰ আগতে, সেইখিনি আপোনাৰ কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ যিটো ভেন্যু টাইম দি আছে শিডিউল দি আছে এইটো টাইমত আপুনি ভিজিট কৰি কিনে আপুনি ইণ্টাৰভিউ ফেচ কৰিব। আপুনি এইটো ৰিকুৱাৰমেণ্টৰ যিটো চিলেকশ্যন প্ৰচেছ হয় কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহ'ব। আপোনাৰ যিটো ইণ্টাৰভিউৰ পাৰফৰ্মেঞ্চ থাকিব ডকুমেণ্ট যিখিনি ভেৰিফিকেশ্যন কৰিব এই দুটাৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। আৰু আপুনি যে ইণ্টাৰভিউ দিব যাব তাৰ কাৰণে আপোনাক কোনো ধৰণৰ TA প্ৰভাইড কৰা নহ'ব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। যদি আপুনি ইণ্টাৰেষ্টেড হয় চেক কৰিব পাৰিব। লগতে এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।